জুবিন গাৰ্গৰ এনেকুৱা কেইখনমান ফটো দেখাম আপোনালোকৰ চকু কপালত উঠিব। হয়, জুবিন গাৰ্গৰ সেইকেইখন ফটো কাৰ লগত মাৰিছিল, কোনে মাৰিছিল, কেতিয়া মাৰিছিল, কেনেকৈ আচলতে সেই ফটো কেইখন বৰ্তমান সময়ত ওলাই আহিছে, ভাইৰেল হৈ গৈছে, সেই আচৰিত লগা ফটো কেইখন এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আৰু আপোনালোক আচৰিত হৈ যাব। আমাৰ মৰমৰ শিল্পীজনে এনেকুৱাকৈও ফটো মাৰিব পাৰেনে, এনেকুৱাকৈও আচলতে ফটো মাৰি এই ব্যক্তিসকলৰ লগত মাৰিব পাৰেনে, আৰু সেই কোন ব্যক্তি, কাৰ লগত এই ফটো কেইখন ভাইৰেল হৈ গৈছে, কোন আছে সেই ফটো কেইখনত, এই ফটো কেইখন মই এই ভিডিঅ'টোৰ মাজত ভাগতে আপোনালোকক দেখাম আৰু ফটো কেইখন কাৰ লগত আছে আপোনালোকে গম পাব দেখিলে আৰু চকু কপালত উঠি যাব ফটো কেইখনত আচলতে আছে কি। হয়, তাৰ আগত মই আপোনালোকক কেইখনমান ফটো দেখাই ল'ব বিচাৰিছো, যিখিনি ফটোৱে আমাৰ মহান শিল্পীজনৰ স্মৃতি ৰোমন্থন কৰি থাকিবৰ কাৰণে আচলতে সুবিধা হয়। আৰু এই ফটোবোৰ আপুনি নেপাব, মই যথেষ্ট কালেক্ট কৰি এই ফটোখিনি আপোনালোকৰ কাৰণে আগবঢ়াইছো, কিন্তু ৰব, ভিডিঅ'টো এৰি নাযাব, সেই বিশেষ ফটো কেইখন মই আপোনালোকক দেখাম, যিকেইখন ফটো দেখিলে আপোনালোকৰ চকু কপালত উঠিব। আমাৰ মৰমৰ শিল্পীজনে কি এনেকৈও ফটো মাৰেনে, আৰু এই ফটো কেইখন কোনে মাৰিলে মনে মনে, এনেকুৱা ধৰণৰ কথা আপোনাৰ মনলৈ আহিব। কিন্তু জুবিন গাৰ্গৰ এই ফটো কেইখন চাওক প্ৰথমতে, যিখিনি ফটোৱে তেখেতৰ স্মৃতি বহন কৰিব। হয়, তেওঁ গছ ভাল পাইছিল আৰু পুলি ভাল পাইছিল, প্ৰকৃতি ভাল পাইছিল, সেইটো কাৰণে তেওঁ এনেকৈ গছ পুলি সৰু সৰু কণমানি হতক দিছে আৰু নিজেও ৰুইছে। বিভিন্নজন মানুহৰ লগত তেওঁৰ এতিয়া ফটোৱে ফটো চাওক, ইয়াতো গছৰ লগতে সংগতি ৰাখিছে, কথা পাতিছে জুবিন গাৰ্গে আৰু নিজৰ পৰিবাৰৰ লগতো এনেকৈ সময় কটাইছে। এয়া আমাৰ জুবিন গাৰ্গ, আৰু এয়া শ্বুটিঙৰ সময়ত জুবিন গাৰ্গ ৰবি শৰ্মাৰ সৈতে, এইবোৰ এটা এটা স্মৃতি। কিন্তু এই স্মৃতিৰ লগত ৰজিতা খুৱাই আপোনালোকক বহুখিনি কথাই কৈ আছো, কিন্তু সেই কেইখনমান বিশেষ ফটো আপোনালোকে চাবলৈ নাপাহৰিব। সেই বিশেষ ফটো কেইখন মই আপোনালোকক দেখাম ভিডিঅ'টোৰ সোঁমাজত। আপোনালোকে যদি এইখিনিতে স্কিপ কৰি ভিডিঅ'টো যদি চাই দিয়ে, তেনেহলে মাজ ভাগতে পাৰ হৈ গলে সেই ফটো কেইখন কিন্তু আপোনালোকে নাপাব, কেতিয়াও নাপাব। গতিকে আপোনালোকে ফটোবোৰ এখন এখনকৈ চাবলৈ যত্ন কৰক। যিখিনি ফটোৱে বৰ্তমান সময়ত মই দেখাই আছো, এই ফটোখিনি আচলতে স্মৃতি বহন কৰিছে আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ। এইখন ফটো চাওক, এইখন ফটো দেউতাকে মাৰিছে, নিজৰ ল'ৰাক জুবিন গাৰ্গক ফটো মাৰিছে, আৰু এয়া হৈছে শ্বুটিঙৰ সময়ত গৰিমা গাৰ্গে এনেকৈ সাৱটি ধৰিছে জুবিন গাৰ্গক। আৰু যিখন ফটো এতিয়া দেখি আছে, এইখন ফটো হৈছে জীৱনৰ অন্তিম মুহূৰ্তৰ ফটো, শেষ যাত্ৰাৰ ফটো, পুনৰ শ্বুটিঙৰ ফটো আপুনি দেখিবলৈ পাইছে। শ্বুটিঙত এনেকৈ আৰু সংগীত যেতিয়া পৰিবেশন কৰি থাকে জুবিন গাৰ্গে, তাতো এনেকৈ ফটো মৰা হয়। আৰু বিভিন্ন স্থানত পত্নীৰ লগত ফুৰিবলৈ যাওঁতে শ্বুটিঙত এনেকৈ ফটোবোৰ মাৰি মাৰি তেখেতৰ ৰখা হৈছিল, তেখেতৰ অনুৰাগীয়ে ৰাখিছিল, আৰু কণমানি ল'ৰা এটিৰ লগত, শিশু এটিৰ লগতো জুবিন গাৰ্গ এয়া। আৰু জুবিন গাৰ্গে চিনেমা কৰিছিল, ফটো মাৰিছিল, গানৰ ভিডিঅ'ত শ্বুটিং কৰিছিল। গতিকে তাৰ এইবোৰ কিছু কিছু স্মৃতি ৰোমন্থন কৰিব পৰা ছবি। আৰু এইখন যে ফটো দেখিছে, এইখন এখন শিলৰ নৈত ফটো মাৰিছে। তেওঁ শিলৰ নৈত গা ধুবলৈ যাওঁতে লগৰীয়াৰ লগত এখন গামোচা পিন্ধি লৈছে, চাওকচোন। এই গামোচাখন পিন্ধি তেওঁ চিঞৰিছে টাৰ্জান বুলি। হয়, এখন চিনেমা আছিল। আৰু বিষাদত কেতিয়াবা জুবিন গাৰ্গে ভাগৰুৱা হৈ যায়, এনেকৈয়ে বহি পৰে। আৰু গাঁৱৰ লগৰীয়াবোৰৰ লগত, তেখেতৰ সহপাঠীৰ লগত, তেখেতৰ মিতিৰ কুটুমৰ লগতো ফটো আছে। আৰু প্ৰকৃতি ভাল পাইছিল কাৰণে প্ৰকৃতিৰ মাজত থাকি জুবিন গাৰ্গে খুব বেছিকৈয়ে ভাল পাইছিল। তেওঁ বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ বিভিন্ন ফেশ্বনত তেওঁ ফটো মাৰিছিল। এইবোৰ হৈছে শ্বুটিঙৰ ফটো, যিবোৰ দেখি আছে। আৰু আপুনি যিখিনি ফটো চাবৰ কাৰণে বৰ্তমান ৰৈ আছে, সেই ফটো কেইখন মই খন্তেকতে দেখাম, আপোনালোকে দেখিলে আচৰিত হব। সেইকেইখন ফটো চাই যাওক, যিকেইখন ফটো দেখিলে আপোনাৰ চকু কপালত উঠিব। আপুনি ভাবি নাপাব যে এনেকুৱাও ফটো আপুনি চাবলৈ পাম বুলি ভাবিছিল বুলি। হয়, জুবিন গাৰ্গে এনেকৈ লগৰীয়াৰ লগত এনেকৈ তেওঁ ফুৰিবলৈ গৈছিল আৰু ফটো মাৰিছিল। কণ কণ ল'ৰা ছোৱালীহঁতক খুব ভাল পাইছিল, গছৰ পুলি গিফ্ট কৰিছিল কণ কণ ল'ৰা ছোৱালীহঁতক। আৰু তেহেঁতৰ লগত এই জুবিন গাৰ্গে নিজেই বহি ৰুইছিল।
হয় এয়া চাওক কেনেকৈ গছ পুলি ৰুইছে কণমানিহঁতক লৈ আচলতে প্ৰকৃতিৰ অবিহনে যে আমি মুঠেই সম্ভৱ নহয় জীয়াই থকাটো গতিকেহে আৰু আইতাৰ লগত এখন বৃদ্ধাশ্ৰমত গৈ আইতাক লগ কৰিছিল আৰু আইতাৰ লগত এনেকৈ কথা পাতিছিল হয় আৰু আকৌ গছপুলিৰ কথাই আহিছে এজন ব্যক্তিৰ লগতো এখন ফটোত চাওক গছপুলি আকৌ পুনৰ নিজৰ পত্নীৰ লগত সময় কটাইছে আৰু চিনেমা শ্বুটিঙৰ সময়ত জুবিন গাৰ্গে আচলতে ৰবি শৰ্মাৰ সৈতে এনেকৈ সময় কটাইছিল আৰু কেইখনমান ফটো আছে যিখন ফটো মই দেখাম গাড়ী খুব ভাল পাইছিল জুবিন গাৰ্গে গতিকে গাড়ীৰ লগত আৰু এখন স্কুটাৰত এখন ফটো মাৰিছে আজিকালিতো স্কুটি আহিলে তেতিয়া সেইখিনি সময়ত আছিল স্কুটাৰ এনভি বা এনেকুৱা ধৰণৰ কিছুমান আছিল বাজাজ কোম্পানীৰ গতিকে সেইখিনি সময়ত জুবিন গাৰ্গে এই স্কুটাৰখনো ব্যৱহাৰ কৰিছিল আৰু এখন ফটোয়ে সামাজিক মাধ্যমত যিখন দেখি আছে কন্ট্ৰভাৰ্সি সৃষ্টি কৰিছে যিখন মহন্ত নামৰ এজন ব্যক্তিৰ লগত ফটো মৰা আছে এতিয়া প্ৰশ্ন হৈছে যে সেই ফটো কিখন কোন কিখন যিখন কিখন ফটো আপোনালোকে চাবলৈ বিচাৰিছে সেইখন ফটো মই দেখাই আছো চাওক ইয়াত দেউতাকে ফটো মাৰিছে গৰিমা গাৰ্গৰ লগত এনেকৈ স্মৃতি জীয়াই ৰাখিছে আৰু জীৱনৰ শেষৰখন ফটো হৈছে এইখন শেষৰ অন্তিম যাত্ৰাত মৰা ফটো জুবিন গাৰ্গৰ আৰু পুনৰ গৰিমা গাৰ্গ পত্নীৰ লগত এনেকৈ শ্বুটিঙত যাওঁতে মৰা ফটো আৰু এয়া হৈছে ষ্টেজত আচলতে মৰা ফটো তাৰপিছত ফুৰিবলৈ যাওঁতে গৰিমা গাৰ্গৰ লগত পত্নীৰ লগত এনেকৈ মৰা ফটো আৰু নিজৰ অনুৰাগী নিজৰ পৰিয়ালবৰ্গৰ লগত মৰা ফটো যিবোৰ ফটো এতিয়া স্মৃতি বহন কৰিছে আৰু সকলোকে এই স্মৃতি কঢ়িয়াই লৈ ফুৰিবলৈ আচলতে তেওঁ সুবিধা কৰি দিছে কণমানি খুব ভাল পাইছিল সৰু ল'ৰা ছোৱালী গতিকে সৰু ল'ৰা ছোৱালীৰ লগত জুবিন গাৰ্গে মৰা ফটোখিনি আপোনালোকে দেখিছে এইখিনি ফটো আপোনালোকে ডাউনলোড কৰি থৈ দিব স্ক্ৰীনশ্বট মাৰি থৈ দিব কিয়নো এইখিনি আৰু আপোনালোকে দেখা নাপাব আটাইতকৈ সাংঘাতিক ফটো এখন চাওক যিখন ফটোৰ কথা কৈ আছিল গামোচা পিন্ধি জুবিন গাৰ্গে নদীত সৰুতে গা ধুবলৈ গৈছিল যিখন ফটোৰ কথা কৈ আছে কাৰ লগত মাৰিছিল ইয়াছ কাৰ লগত মাৰিছে লগৰীয়াৰ লগত কেনেকৈ নদীত গা ধুবলৈ যাওঁতে শিলৰ নৈত চিঞৰিছে গা ধুইছে এখন গামোচা পিন্ধি বিষাদত তেওঁ ভাগৰি পৰিছে এই ফটোখিনি আচলতে আপুৰুগীয়া ফটো আপোনাৰ চকু হয়তো এতিয়া জোৰ পৰিছে আপোনাৰ চকু হয়তো এতিয়া আচৰিত হৈ গৈছে যে এনেকুৱাও ফটো আপুনি জীৱনত দেখিবলৈ পাম বুলি ভবা নাছিল য'ত গামোচা পিন্ধি জুবিন গাৰ্গে নিজৰ লগৰীয়াৰ সৈতে এনেকৈ ফটো মাৰিছিল সেই নদীবোৰত গৈ শিলৰ নৈবোৰত গৈ কামৰ সূত্ৰে দেউতাকে বিভিন্ন স্থানত চাকৰি কৰিছিল আৰু সেই সূত্ৰে তেওঁ ঘূৰি ফুৰিবলগীয়া হৈছিল দেউতাকৰ লগত আৰু সময়ে সময়ে তেনেকৈ জান জুৰি নদী য'ত পাইছিল তাত গা ধুবলৈ গৈছিল আৰু গা ধুবলৈ যাওঁতে এনেকৈ ফটো মাৰিছিল আচৰিত ফটো এয়া হৈছে অতিকে পুৰণি ফটো আৰু এই ফটোবোৰৰ লগত বহুত কথা স্মৃতি জড়িত হৈ আছে যিবোৰ স্মৃতিৰ কথা জুবিন গাৰ্গে আচলতে নিজৰ মনত ৰাখিছিল এইখিনিয়ে হৈছে আপুৰুগীয়া ফটো জুবিন গাৰ্গৰ ধন্যবাদ